हाय गाइस, हम लोग अभी है मोरीगांव डिस्ट्रिक्ट का सोला गांव में हूँ और सोला गांव आमकाता में इधर में एक शिव मंदिर है, महेश धाम है। मतलब देखिए ये शिव मंदिर बहुत ऊपर में है। ये शिव मंदिर ये पहाड़ी एरिया है, लेकिन इसका एक विशेषत्व है कि इधर में एक कुआं है। कुआं मतलब एक वेल है, ये पहाड़ में है। देखिए ये वेल ये पहाड़ में है, लेकिन इधर का जो वाटर है ना, पानी है ना, कभी नहीं सूखता है। ये एक बहुत विशेषत्व है। देखिए इधर का पानी कभी नहीं सूखता है। ऐसा मैंने कभी नहीं सुना था। पहाड़ का ऊपर में कुआं है और पानी भी है, ऐसा पहली बार देखा है। आप लोग को भी दिखाया है, शेयर किया है। आप लोग इधर में आने से क्या होता है, तो शायद जागृत रहता है शिव जी हमेशा इधर में। इसलिए जो भी इसके ये मंदिर के बारे में बोलेगा, खराब बोलेगा, तो एकदम जल्द ही जल्द असर हो जाता है। और अच्छा बोलने से तो अच्छा होता ही है। देखिए खराब बोलने से मतलब इधर का जल्द ही एकदम असर हो जाता है, खराब भी असर होना शुरू हो जाता है। यही है ये मंदिर का विशेषत्व है शिव जी का। कितना सुंदर हवा है। महेश धामলৈ मूर्ति और आर्थिक साहाय्य আগবঢ়োৱা দাতাসকলৰ नाम ये है महेश धाम। सैंडल तो থাকব না सैंडल বান্দৰ নিব নেকি? बांदरे देखिए कितना सुंदर सुंदर बंदर है। तभी और प्रसाद तो भालके लबी ने ना। ओ माधव मंदिर किन्तु थापा थापिके नहीं। भगवान ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। एको নহয় অলপ সাবধানে গলে হল। ओ ये मेरी बेटी चादर मेखला पहना है, देखो। एको নহয় নেনে নেনে থাক নহলি তাতে নেনে নেনে হইতে আর উল্টে যাবার হচ্ছে। Natural beauties of Mahesh Dham। ये दुनिया नेचुरल ब्यूटी ना, फोटो उठूंगा। इधर में सूता बांधता है, ये एक विश्वास है। भगवान के साथ कनेक्ट होने का एक विश्वास है, जरिया है। ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। ये है महेश धाम शिव मंदिर। देखिए कितना नजदीक से आप लोग दिखा रहे हैं। ओम नमः शिवाय ओम नमः शिवाय। बिस्कुट दुपेकेट माने इटाके दी नेকি बारे ओ यार कोलाना गम पाइছে তো মোক একদম আগৰি দিছে আগৰি গোমান লৈ যাব কাই নিনে কিন্তু মই আজি নানিলে নানা হয় কৈছে মোক দোকানী কি জনে কৈছে থাকি লৈ যা হেনেকে কৈছে গলত মন দিয়া যায়
ভগৱান গণেশ মন্দিৰত কি দেও 100 চাকিটা দিব পাৰিম নেকি 200 আনছো চাকি পাৰিব দিব আগতে গণেশক দিব লাগে না কোনো প্ৰব্লেম নাই য'তে দে গম পাব য'ত সুবিধা হয় ন প্ৰথমতে এই কলখিনি ধোৱা নাছিল যে পানী দিয়ে কৰি দিয়ে পানী আছে মেলাটোতে অলপ পেলাই পেলাই অকণমান হেৰি কৰি দিয়া বহি লৈছো দিয়াচোন ইঠাই নৰো না চাকিটো মই আনছো নালাগে দে চাকি দিবা মাটিৰ মেলাটোতে কৰি দিয়া আমি এইটোত পেলাই দিম এনি টাইম ইয়াত জাগ্ৰত হৈ থাকে ন শিৱজী কওকচোন অকণমান কৈ যাওক ইয়াৰ হিষ্ট্ৰীটো মা ইয়াত যিমান যতৰ দৰ্শকে তেওঁ দৰ্শন কৰিছে কিবা কিবা এটা ফলাফল পাইছে তেওঁলোকে 2-3বাৰ কৈ আহি পেলাই এটা ফলাফলৰ কথা কৈ আছে তেওঁলোকে যাক জীয়াইছে তাকে পাইছে আৰু বহুত ল'ৰা ছোৱালী ইয়াতে সহায় সলিতা চব আগবাঢ় কৰি দি বহুত ল'ৰা ছোৱালী চাকৰি দিছে এবাৰ বছৰ বহু ইয়াত যিমান ল'ৰা ছোৱালী কৈছে কোনোটো ল'ৰাই ছোৱালীয়ে হওক এই মানে বাবা ওচৰত নাহাকে থকা নাই যিমান নগাঁও এখন আমাৰ নগাঁও এই চাইডটো ল'ৰা গোটেই অসমৰ এইখিনি ল'ৰা একেবাৰে বেছিখিনি আহিছিলে টকা কৰি চাকৰি কৰি আছে গৈয়ে আছে আৰু এতিয়া তেওঁসকল এতিয়া ট্ৰেইনিঙৰ পৰা আহি 2-এজনকে আহি পেলাই ইয়াত দেখা দি যাই আছে বাবা আমি পালো নহয় চাকৰিটো দিলে আপুনি এটা ভাল আশীৰ্বাদ দিয়ক মোৰ ছোৱালীজনীয়ে ডাক্তৰ পঢ়াৰ ইচ্ছা আছে এজনীয়ে ছোৱালী মোৰ গতিকে আপুনি এটা তাইৰ হোৱাকে কামনা কৰক আপুনিও জীয়াই থাকক বহুত দিন থাকক আকৌ আহিম আমি তাই পাছ কৰক ডক্টৰৰ নিট দিব মানে হায়াৰ ছেকেণ্ডাৰী পঢ়ি লগতে ডক্টৰৰ কাৰণে ট্ৰেইনিং লৈ থাকিব চাকি কৰি জ্বলাই দিওঁ না দে বহিবাই পৰা নাই সুবিধাই পোৱা নাই ঈশ্বৰে দিব দে শিৱজী দিব কাম আগতে সেই গণেশৰ তাত পৰা আহো নেকি নিজৰ ইচ্ছা যা গণেশৰ তাত পৰা সৰু এইটো নিজা কথা গণেশৰ তাতে ধূপ জ্বলাই এইটোৱে ধূপ পেকেট তাতে ধূপ আছে এক পেকেট হে মা তুমি নিলা দেখোন সেই তাতে আছে দে এই ধৰাচোন তুমি নিজা কথা কাক কোনে আগতে সেৱা কৰে নহয় তাতে কোনো নিয়ম নাই কয় আৰু মানুহে দেচোন তেল কম হৈছে নেকি মা বাবা বিল্ডিঙত আপোনাৰ বাবা এই বক্সটো যে আছে বক্সৰ ভিতৰত এইটোতো আৰু কাকো নেদেখায় এইটো মানে কি আৰু লিংগটো নিজে নিজে ওলাইছিল আৰু নিজে নিজে ওলোৱাজনে বক্সৰ ভিতৰত আছে তাৰপৰা বাবা আমাৰ ৰাইজে বনাই এইটোতো বনাইছে আচল বস্তু তাতে আছে কিমান মান বছৰ হ'ল এইটো পৃথিৱীৰ ছজনৰ এমাহ আমি ক'ব নোৱাৰিম আমাৰ দেউতাহঁতৰ দিনৰ আগৰ পৰা এইটো বোলে কৰবা আমি শুনিছো এই কলিকতাৰ ফালৰ এজন সীতাৰাম নামৰ বাবা এজন আছিল বোলে সীতাৰাম তেওঁ শান্তিক আছিল তেওঁ ধ্যান কৰি এই মহেশ ধামটো উদ্ধাৰ কৰি থৈ গৈছে তেওঁ ধ্যান কৰি থাকোঁতে মানে আমাৰ ইয়াত পাই গৈছে ইয়াত যে আছে ইয়াত যে সি ধ্যানত পাই গৈছে যে ধাম এখন যে অমুক কোনখিনি এটাত আছে ধ্যানতহে ওলাব তেওঁৰ ধ্যানৰ পৰা মানে মানুহক জনাৰ পিছত মানে ইয়াতে জনালে ৰাইজক তাৰ পাছত বোলে ৰাইজ আনি একদম তেওঁ কোৱা মতে বস্তুটো বিচাৰি পাই গ'ল আৰু বস্তুটো চাওঁতে বিচাৰোতে লিংগটো ইয়াত পাইছে বৃহৎ বাঘ বোলেতো বাঘৰহে ৰাজ্য আমাৰ এইটো কেতিয়া হৈছিল এইটো আপোনালোকেও ক'ব নোৱাৰে তেতিয়া আমিও ক'ব নোৱাৰে আমাৰ দেউতাহঁতৰ দিনৰ কাহিনী এইবিলাক তেওঁলোকে উদ্ধাৰ কৰি থৈ যোৱা 1947 নে 43 নে কিমান চনতে এই বস্তুটো উদ্ধাৰ কৰি থৈ দিনতে শুনিছিল আৰু কোনোবা বেলেগ বাবাও বহে নেকি ইয়াত বেলেগ বাবাও বহে
এটা বেলেগ বাবাৰ লগত এজনে পাইছিল তাৰমানে তেওঁ পাইছিল মানে ফেচবুকৰ কাম কৰিছিল তেওঁ বোলে ইয়াত অহাৰ পিছত আৰু ছাকচেছ হৈছে সেইটো আশীৰ্বাদ দিয়ক ময়ো এইবিলাক কৰোঁ যাতে ছাকচেছ হয় কিবা এটা ৰাইজৰ কাৰণে আজি তাৰমানে আছে আৰু এজন থাকে আমি দুজনে থাকো ইয়াত ভাল তেখেতৰ কামটাৰ কাৰণে এখন কাজি কৈছে আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ মাত্ৰ 3 কিলোমিটাৰ মান দূৰ হ'ব ভগুৱা কলবাৰী বুলি কয় মোৰ গাঁও আৰু ভগৱানৰ কাম কৰিব পাৰিছে এইটো এটা বহুত ডাঙৰ কথা হয়নে নহয় ভালৰ লগতে আছো আপুনি এটা আশীৰ্বাদ দিয়ক ধূপটো লগাই লোৱা ধূপটো মই বাবাক চুমন কৰি এই নদীকেইজনৰ ওচৰত টিমটোত গুজিব লাগিব দে ধূপটো ইয়াত মা তাৰমানে ধোঁৱা পোৱা থাকিব পৰা নাযায় আৰু যেতিয়া দেওবাৰ সোমবাৰ বহুত ৰাইজ থাকে না মা ইয়াত দেওবাৰ সোমবাৰ মানে মানুহ ট্ৰেফা লৈ গলে পৰা নাযায় কষ্ট হয় ইয়াত ধূপ পাতি ৰাখিব পৰা নাযায় জ্বলি যায় ধাম ধমাই জ্বলি যায় আৰু আগত তেনেকে কাৰোবাৰ মাইকী মানুহ কাপোৰ ইয়াত তেনেকে বাবাই আৰু তেওঁৰ কথা কাক পচন্দ নহয় কাক নহয় ক'ব নোৱাৰি না সেইটো ক'ব নোৱাৰি লাহে লাহে কি হৈছে দিয়ক মোকে এটা আশীৰ্বাদ দিয়ক আগতে ভগৱানক হেৰি কৰিলে একেলগে ল'বা নহ'লে মা হ'ব ৰ জয় শিৱ শম্ভু কৈলাসপতি হৰিহৰ মহাদেৱ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুদেৱ বাবা তেওঁসকল বহু দূৰ দূৰণিৰ পৰা পাহাৰ পৰ্বত বগাই আহি আপোনাৰ চৰণত ধৰিছে প্ৰভু আৰু এই ছোৱালীজনীয়ে পৰীক্ষা হকে আপোনাক চুমন কৰিছে প্ৰভু তেওঁলোকৰ মনৰ কামনা বাসনা সকলোবোৰ পূৰণ কৰি আৰু তেওঁলোকৰ যদি কিবা বিধিৰ পথালি আছিল সকলো বিধিৰ পথালিৰ পৰা নাশ কৰি বাবাই কি পাৰ কৰিব লাগে প্ৰাৰ্থনা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সেৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰে ওম শান্তি ওম শান্তি জয় হে প্ৰভু দয়াময় এনে ৰ'ব তাতে দি আহিলোঁ না Om Zat kita tomohong mendek permanen nama চাই চাই ভাগৰি গৈছে ধৈৰ্য ধৰি ধৰি কেতিয়া দিব মোক এটা কেতিয়া দিব চুটি আছে ভগৱানৰ মন্দিৰত কোনো নাই এইবিলাক এইবিলাক মানুহৰ কথা হয়নে এতিয়াতো বৰ্তমান সেয়া হেৰি নামতি ফেলে দিছা ফেলে দিলা নেকি ধূপ পেকেট গাখীৰ আনিব পাহৰিলো গাখীৰ অনা হোৱা নাই পানী ঢালিব পাৰি কিন্তু পানী অনা নাই ন পানী বটল অনা আগবঢ়াই দিলি নহয় তাতে দেউ কিবা আহে যদি আহক তাৰপিছত লৈ যাবি গাখীৰ আনিলে ভাল কথা গাখীৰ আনিব লাগিব মনত আহি আছিল কিন্তু মই পাহৰি গলো ইমান দিন হল নহয় ইমান বছৰ মূৰত আহিব মৰিগাঁৱতে ঘৰ মৰিগাঁও আপোনাৰ
তেতিয়াহ'লে আমি আহোঁতে এইবিলাক বনোৱাই একোৱে নাই ইয়াত আপোনাৰ পাঠৰ থাকে পাঠৰ নিব পাঠলৈ গৈছিলো তেতিয়াই মই দেখিলোঁ আজি আহি পালোঁ আকৌ আনিলে বহুত টকা চৰকাৰে দিলে নহয় দেউ এও বহুত কষ্ট কৰে তাৰমানে সফল মানে সিমান হ'ব পৰা নাই ঘৰ বাৰী এতিয়ালৈকে হোৱা নাই আপুনি তেনেকে দিয়ক এটা আশীৰ্বাদ আকৌ আহিম আপোনাৰ তাত আমি মানে এটা মন্দিৰ বনাম বুলি ভাবিছিলো তাতে যিখন ঠাই আমি বনাম তাতে এটা মন্দিৰ ময়ো বনাম ধূপৰ হেৰিগিলা ক'ত দিছে এটা আশা আৰু মোৰ আপোনালোকৰ আশীৰ্বাদ হ'লে হ'ব বহুতখিনি হৈছে বাকী আছে দেৰি হৈছে আৰু চিধা মানুহজন চিধা ছোৱালীজনীৰ আশা হ'ল কি তেওঁ ডক্তৰ হ'ব হৈ কিনে ৰাইজৰ সেৱা কৰিব তেওঁ পঢ়িব লাগিব সেই হিচাপে কষ্ট কৰিব লাগিব কষ্ট কৰিব লাগিব দেই ভগৱান থাকিব ভগৱানৰ পূজা পাই যাব ইয়াৰ শিক্ষাটো নিজৰহে না এতিয়া কাকো কোনো দিব নোৱাৰে দেখুৱাইহে দিব পাৰিব কিন্তু ৰোলটো ল'ব লাগিব নিজে মই সেয়া কৰি দিম এটা আশীৰ্বাদ জয় মোৰ ল'ৰাটো বিয়া চিয়া হ'ব লাগে ভালকে ছোৱালীজন পাই মই ল'ৰাক লাগি আশীৰ্বাদ দিব নয়ন জ্যোতি জয় শিৱ শম্ভু কৈলাসপতি হৰিহৰ মহাদেৱ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু সেই বাবা এই মাতৃগৰাকীয়ে আহি আপোনাৰ চৰণত ধৰিছে তেওঁৰ মনৰ কামনা বাসনা সকলোবোৰ পূৰণ কৰি আৰু তেওঁলোকৰ যদি কিবা বিধেয়ী পথালি আছিলে সকলোবোৰ নাশ কৰি বাবাই কি পাৰ কৰিব লাগে প্ৰাৰ্থনা ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সেৱকীৰ মনোবাঞ্ছা ওম শান্তি ঈশ্বৰে মংগল কৰিব মা সকলো বাবাই মহিমা কলকাতাৰ যে ঋষিজনে পাইছিলে হেৰি ধ্যানত পাইছিলে ন নামটো কি আছিল তেখেতৰ সীতাৰাম বাবা সীতাৰাম বাবা বুলি কওঁ মানে মানুহজনৰ নাম সীতাৰাম কিবা লিখা কলিকতীয়া মানুহ বঙালী বহুত মানে 1947 চনৰ আগৰ কথা এইটো বহুত আগৰ কথা আপোনাৰ ঘৰ ইয়াতে নে মৰিগাঁও মোৰ ঘৰ মৰিগাঁৱতে অলপ পানী ইয়াৰ পৰা 3 কিলোমিটাৰ মোৰ দূৰ হয় আৰু ইয়াতে থাকে নে ঘৰত যায় মই ঘৰলৈ 5টা বজাত 5:30 বজাত যাম বাবা কেইজন থাকে পূজাৰী কেইজন আমি সহকাৰী কেইজন নামি যাম আমি বাকী কেইজন নামি যাম বাবাহঁত থাকে ইয়াতে থাকে দিনে ৰাতিয়ে আৰু এই বাবাজনো থাকে নহয় এই বাবাজন বহুত পুৰণা মানুহতো এই বাবাজনৰ ঘৰ এই ৰডলা কাকৰ মাৰি নগাঁও ডিষ্ট্ৰিক্টত এই গণেশ মন্দিৰ যাবই চাবলৈ এইখিনিয়ে যাব লাগিব গণেশ মন্দিৰত গ'লে এইখনে দৰ্জা আকৌ ইফালে দি ওলাই আহিব লাগিব লাহেকে চাপৰিবিলাক যোৱা চাই আৰু সিফালে বাবাহে গণেশ বাবা সোঁপাত ধৰি আছে শিৱ মন্দিৰ হোৱা নাই পানীটো ঢালিব না গাখীৰ ঢালিব না আমি দুটাই যাওঁ মোটা সন্মুখত ইয়াতে ঢালিব এই ঢালিব আৰু পাৰিম ন এইখিনি বস্তু ৰাখিব নে ৰাখো দে তাতে হেৰি কৰি নাজানো অলপমান হেৰি কৰক অলপমান সেই দিয়কচোন অকমান এই নিৰ্মালি দিয়কচোন সিন্দুৰ অকমান কিবা এখনতকে বান্ধি দিয়ক ল'ৰাকেইটাৰ কাৰণে তাতে থাকবি নহয় আছে থাকবি না আমি
টানা যোৱা লাগিব নহয় দিয়াৰ লগতে টানা যোৱা লাগিব কিনে দিবি দে চোলাখনত আমাৰটো দিবি দে এই তাতে দিছো দিছো দিব হাততে খাব কিন্তু একেবাৰে তাত মই কলখিনি মোৰ দিব আহিছিলে কেনে থাপ মাৰিলে এৰি দিবা এৰি নিদিয়াকে নাথাকিবা আচৰি দিব দেই নজা খুৱাই বোলে জাগৰি থাকিব ৰাতিপুৱা বিভুকত এটা খুৱাই দিছো কেতিয়া হবা এখন লৈ থাকে আপুনি এই ঘৰত নিব দিছে ন প্ৰসাদ আকৌ আহিলে দিম যা নাই তো ঢালবা দিয়া সিহঁতে ঢালব নিবা দিয়ে নাই এই যে কুৱাটো আছে নাকটো তাৰ পৰা পানী নিব নোৱাৰি ন আৰু উঠাব নোৱাৰি কিহেৰে উঠাই টিং আছে আমি তাৰমানে পানীটো কম কাৰণে বোকা উঠি আহে যে পানীটো লাহে লাহে উঠিবলৈ দিছোঁ আমি পানীটো তলৰ পৰা উঠাই আনো সেই ডাৰ্মত এই গছডালৰ সিফালে যে ডাৰ্মটো সেইটো বোলে কুৱাৰ বোলে পানী নুশুকাই নুশুকাই সেইখিনি পানী থাকিবই সেইখিনি কিহৰ কাৰণে জান এনেই মাহতটো বাবা জতা পোৱা গঙা নাযায় জানো গঙা গৈছিল যে সেই গঙা মাছ আছে তাত সেই তাৰ পৰা পানী অলপ নিব পালে ভাল আছিল ঘৰৰ দুটামান নিব পাৰিব আৰু এটা মন্দিৰকে আপোনালোকে লৈ যাওক পানীটো সেইটো পানী গঙা নিজৰা বুলি কয় আৰু আপোনালোকে এই তাত যে বহি আছে মানুহজনক ক'ব যে মই এইটো কুঁৱাৰ পৰা অকণমান পানী লৈ যাওঁ ঘৰলৈ বটলত ভৰাই ৰছী টিং দিব আপোনালোকে সেইটো ল'লে হ'ব গংগাৰ পানী হয় না সদায় পানী ধৰিলে ভোলা লাগব ভোলাতকৈ বৰ হয় না এটা নলৈছা আৰু এটা কল পানী লোৱা বটলটো কল মই কিহত নিম নহ'লে পানী খিনি ক'ত ফেলে দিছা একো নহয় কি হ'ব একো লাগিলে পেলা নাই নহয় জোঠা নাই নহয় তাতে হয় না জোঠা নাই নহয় তাতে প্ৰসাদৰ হেৰি তাতে নেদে নেকি ভগৱানক নেদে ন সদায় এনে এনে তাত দিলে বান্ধৱে লৈ যাব আহি দিব লাগিছে পাহৰিলো মই এটা দি থওঁ এটা বান্ধৱে দিব লাগিব বাবা পলিথিন চলিথিন পলিথিন আছে আপোনাৰ তাতে ভালনে মায়ে এই পলিথিন চব্জি আছে ঘৰলৈ বান্দৰে নিব নহ'লে বান্দৰে দিগদাৰ কৰিব গামোচাটো থাকিলে মেৰে নে নহয় পলিথিন আছে পলিথিনত ভৰাই আপোনাৰ পলিথিনত গ'লে দুটা গোটৰ সিহঁতকো দি দিম কি হ'ব গোটৰ থালখন মাইনা দিছোঁ কল দিছোঁ মই কল দিছোঁ মই মাইনাজনীকে দি পঠিয়াইছোঁ মাইনাক দিছিলোঁ দিম ৰ গছটো আহি ৰৈ আছে কল এটা দিয়া তাই অকলে মাতি দিব লাগিব আহিব দেই আমি একেলগে আহিছোঁ গোটেইকেইটাই
এই ধূপডাখন নজনালে নাজানেতো ডিষ্টাৰ্ব দি নাথাকিবি যা কি হ'ল এইবিলাকো নাখাওঁ নহয় এইবিলাকো নাখাওঁ নহয় খাব কাৰণে মোৰ পাছে পাছে আহি আছে খাব কাৰণে কোৱা নাই যে সেই দিলে সিহঁতে সেয়ে সেই নকৰে এৰা নেদে এই ডাঙৰকেইটাই খাব নিদিয়ে বাচ্চাকেইটা চবতে আহিব না সাহসে কৰিব আকৌ বেছি সেনেকে জাতি ইয়াত নহয় নেকি বৰকে এনে মানে দেওবাৰ সোমবাৰ জাতি বেছি থাকে দেওবাৰ সোমবাৰটো এনে জাতি যোৱাকালিও অলপ জাতি উঠিছে আজি অলপ জাতি কম আছে এইটো শিলটো আগৰ এনেকে হেৰিৰে ন জন্মৰে শিলটো ডাঙৰ হৈ যাই আছে নে বাঢ়ি আছে নে ওপৰফালেহে গৈ আছে সেইটো ওপৰ ফালে গৈ আছে না ওপৰফালে গৈয়ে আছে এতিয়া আপোনালোকে সেইফালে দি যায় তাৰ ওপৰ হিষ্ট্ৰীটো চাব পাৰিবা জানো সেই সৰু ৰাস্তাটোৰ ওপৰতো কয়লা গভৰ্ণৰ পৰিয়াল ওপৰত আছেতো শিলৰ দৰ্জাখনৰ তলেদি এনেকুৱা শিলৰ দৰ্জাখনৰ তলেদি সৰকি গ'লে এই ওপৰলৈ মায়ে যাব নোৱাৰিবি বাগিনে যাব পাৰিবা ওপৰলৈ যাব বেটি খোল লাগিব যাব পাৰিম কয়লা ওপৰত লিখা আছে দে সৰু ৰাস্তাটো ওপৰলৈ যে উঠি যায় লগত বহুত যাব লাগিব নহয় বেছি নহয় ইমানখিনিয়ে ডিফাৰেঞ্চটো হ'ব এই দে দিবা যাব পাৰে বান্দৰৰ কাৰণে আঁতৰে কৰি দিলে কেনেকে বহি আছে যাব নোৱাৰি সি মানে ডাঙৰ যে সি মানে দাদাগিৰি হয় একদম আমি জন্ম নোহোৱা আগৰে মন্দিৰ সেইকাৰণে কৰিছো পৃথিৱীৰ 6জন দে কিন্তু বাঢ়ি গৈ আছে বছৰি বাঢ়ে নেকি 4টা অহা নাই আমি 4 আহিলে গম পাওঁ ইয়াত টাইজ ফাঁক আছে আজিলৈ মাৰিব পৰা নাই সেই হয় আজি কিমান দিন হ'লে ইয়াত টাইজ বনোৱা কিন্তু বস্তুটো ওপৰলৈহে গৈ আছে ইমান গম পাই আছে ন যোৱা ওপৰ ফালে যোৱা গম পাই ওপৰফালে গৈ আছে বলা নাই ওপৰলৈ গৈ আছে ইয়াৰ পৰা জলদি ওলা এই যে হেৰি সুধিয়ে থাকব কথা সুধিয়ে থাকব দেৰি হৈ যায় আমি ক'ৰ পৰা আহিছো মই ক'ৰ পৰা আহিছো বামুণ্ডি বুলি জানো বামুণ্ডি হাতীমূৰা বামুণ্ডি নাম শুনিছেনে শুনিছো কিন্তু যাই পোৱা নাই তাতো বাবা ধাৰেশ্বৰ আছে কালি ভাজি নিছিলো ভোগ খাই আহিছো আচ্ছা আচ্ছা ভাল নাই তাত বিয়া চিয়া হয় কালি এখন কটিজাৰ তাত বিয়া আছে আমাৰ ইয়াতো আহে বিয়া বিয়া সি সদায় কৰি আহিম না বাবা ধাৰেশ্বৰ সদায় এইটো এইটো কি বুলি কয় মহেশ ধাম তাকে বহুত কেইটা 108টা নাম সদায় গ'ল 108টা নামৰ ভিতৰত তাৰ মহেশ ধাম এটা কৰে মাহাত্ব আছে গণেশ মন্দিৰ যেনেকে আগেশ্বৰী গণেশ মন্দিৰ গণেশ বাবা প্ৰতিচ্ছবি আছে মা মই ধূপখিনি দিলে আৰু 1.5 ঘণ্টা তাতে আৰু 1 ঘণ্টা আৰু 1 ঘণ্টা
হনুমন্ত জয় হনুমন্ত জয় হনুমন্ত তাতে চাউল বকছো অকলে গেলে ধরেই বান্ধবী আহ দিয়ক তাত আহি থাকব থাকব কালি আনিব এতিয়া যেনেকে চাইছে নাই এতিয়া একো নাই কলখিনি আছে ইহঁতৰ একেবাৰে গোটেই সময় খাব পৰা বস্তু এটাই হ'ল বুট লাহেকে এনেকে ছটিয়াই দিয়ক গধূলি গধূলি খেদা খেদি নহয় আৰু এই কল বিস্কুট দিলে খেদা খেদি বস্তুটো কম ভাগত পাই যায় ডাঙৰ সি দাদাগি কৰি দাদাগি কৰি পেলাই সি গোটেইকেইটাকে কামুৰিব দাদাগি কৰি সিয়ে খাব বুটটো দিলে যেনিবা চবে খাব পাৰে মই নৱগ্ৰহত গলে গাড়ীখনৰ হৰণটো বুজি পাই আহিব দৌৰি আহে গোটেই সময় খাব পাবে বুলি জানি যা মই বিস্কুট লৈ পেলাই দিওঁ নহয় একদম গোটেই ক'ৰবাত লাইন পাতি থাকে কাৰা যোৱা নালাগে এখন এখনকে ওলাই দি আছে নহয় এখন এখন ল'ব এটা এটা ওলাই গুচি যাব তাৰমানে থাপ মাৰি নিনিয়ে তাৰমানে জানে থাপ মাৰি নিয়াৰ লগতে আৰু কোনে কিনি নিদিয়ে বুজি পাই গ'লে এই আহি পেলাই এখন এখনকে লৈ পেলাই গুচি দিয়ে গাড়ীখন দেখা পালেই হ'ল দৌৰি আহে গম পায় কোনে দিব আচলতে গম পায় না জানে না এইবিলাক হ'ল শব্দান বস্তু নিচিনা তাত গ'লে খাব পাম কাৰ ওচৰত শুনিলে হেৰি কৰিব পাম গম পাই যায় দিব লাগে এই জীৱ জন্তুক খোৱালে পাপ কাটা যায় বালা বিঘিনি নহয় সেইটো কিন্তু বিশ্বাস কৰোঁ কাউৰী খোৱালে শুনি নালাগে শুনি লাগি থাকিলে কাউৰী খুৱাই দিলে এখন 3 দিন কাউৰী খুৱাই দিয়ক লাষ্ট টাইম হনুমানৰ পূজা এটা আমাৰ এইফালেও নাই মৰিগাঁও টাউনতে কাউৰী ভৰি আছে এয়া হেৰিটাত আছে এয়া কি কয় নহয় মধুৰ দোকানত কোৱালটি মানুহটো স্কুটিখন লৈ যাহা খোৱাৰ পৰা ওলাব পাছে পাছে কাউৰীবিলাক আহে হোটেল খোলালৈকে হোটেল খোলা খাব পাৰে না তাৰমানে মানুহ চিনি পাই গৈ চব যিবিলাক বাহিৰা মানে বাহিৰ হৈ যায় মিঠাই চব দলিয়াই দিয়ে ওপৰত নধৰা হৈ যায় কাউৰী এটাই নেমাৰে এঘণ্টামান থাকে তাৰপিছত চব নোহোৱা হৈ যায় আকৌ পাছদিনা ৰাতিপুৱা আহিব মানুহটো ঘৰত পৰি থাকিব তাৰ পৰা আহিব পাছে পাছে মোৰ মাখিয়ে কামুৰি পেলাই যি মাৰিছিলে মানুহটো সেইজন মানুহ কোৱালটি হোটেলত তাতো মাতা নহলে দৌৰি আছে থব এইফালে এটি দেৰি নহ'ব এক জেগাত দেৰি কৰিলে আৰু হৈছে আৰু বহুত দেৰি হ'ল একেবাৰে খালি আহা নহয় দিয়ক ভগৱানৰ নামত আৰু এইখিনি হয় শক্তি দিব নহয় দিয়ক আৰু মা লাহে লাহে পটকে উঠি দি দিবা ঠিক আছে দিয়ক আপুনি থাকক আকৌ লগ পাওঁ আপোনাক হ'ব নমস্কাৰ 2 ঘণ্টা লাগব বোলে